তো আজি আকৌ আমি কৰা কামৰে এটা সৰুকে ভিডিঅ' দেখাব ট্ৰাই কৰিম আপোনালোকক কামখিনি কেনেকুৱা হৈছে কি প্ৰথম দেখাই লোৱা হওক তো আমি আছো এতিয়া এইটো জোৰোডৰ ওচৰতে অম্বিকাগিৰি পথ তো ইয়াতে অলপ কাম কৰা হৈছিলে এটা অফিচৰ ছেটআপ দিয়া হৈছিলে এইখিনি অফিচৰ পথ মানে দৰৰ সন্মুখত এইখিনি ৱালখিনি এনেকৈ ৱাল পেনেলিং কৰা হৈছে এইবিলাক চব ফ্লোটেড পেনেল হয় এইটো গ্ৰে কালাৰ বন্ধ কৰি লওঁ ইয়াতে ফ্লোৰটো কৰা হৈছে ফ্লোৰটো আপোনালোকে যেটো আমি দেখুৱাই থাকো পিভিসি টাইলস বুলি কয় এটোৰ হোৱাইট কালাৰত বহুত বেছি ৰেসপন্স পাই আছো আমি ভিতৰলৈকে আহিলো হোৱাইট কালাৰটো সকলোৱে প্ৰিফাৰ কৰে মানে ৰুমটো আন্ধাৰ হৈ থাকিলেও এটা ব্ৰাইটনেছ ফিল পাব তো আপুনি নৰমালি চাব ইয়াত দেখাই দিব ওচৰৰ পৰা জয়েন্ট বিলাকো একদম গম নাপায় টাইলস হলে ইয়াত হোৱাইট সিমেন্টৰ পৰা ধুলিটো এবজৰ্ব হয় ইয়াতে কিন্তু ধুনিয়াই গম নাপায় আৰু পানীৰে মচিব পাৰিব আৰু যেতিয়া আপুনি খালি ভৰিৰে খোজ কাঢ়িব এটা ভাল ফিলস এটা পাব ফিলিংস এটা আৰু টাইলসটো কি হয় আপোনাৰ ঘুৰি থাকিলে বা ম্যাপ কৰি থাকিলে কালাৰটো থ্ৰেড হয় কালাৰটো লাহে কমি যায় কিন্তু এটো ভিতৰৰ পৰাই তেনেকুৱা আৰু এটো পিভিসি টায়াৰ মেটেৰিয়েলছৰ দৰে হয় গতিকে যদি আপুনি নেকে হুইলচেয়াৰ বহি এনেকে ঘুৰা মেলাও কৰি একো স্ক্ৰেচ নহয় স্ক্ৰেচ ফ্ৰী হয় তো এইবিলাক ইয়াত ইউজ হৈ আছে ক্লায়েন্টটো আহে ইয়াতে তো এটো আমাৰ ফ্লোৰিংটো আমাৰ পৰা কৰা হৈছে এখন ওয়াল চাও এই ওয়ালখনত আপোনাৰ এই দুটা ইউভি সিট এটো ক্লায়েন্টজন মানে বহুত বেছি জিগজাগ ভাল নাপায় আৰু যেহেতু অফিস হয় ইয়াত বহুত তেনেকে ডাঙৰ ক্লায়েন্ট বিলাক আহি থাকে গতিকে ইয়াতে ইউভি সিট লগাই মাজত এটো গোল্ডেন স্ট্ৰিপ দিয়া হৈছে আৰু ইয়াতে লগতে সেম অফিস যেহেতু গ্ৰে কালাৰ সিলভাৰ কালাৰ যি কয় আপোনালোকে এটো আপোনাৰ ফ্লোটেড পেনেলছটো লগোৱা হৈছে একদম তলৰ পৰা ওপৰলৈকে গতিকে এটো সাইড এনেকে এটো দৰ্জাৰ ফ্ৰেমিঙৰ কাষতো এখিনি লগোৱা হৈছে আৰু এপিনে সিলিংখন এবাৰ দেখাই দিবা এখন সিলিংৰ জিপসামত নিয়াকে এনেকে প্ৰফাইল লাইটৰ অপচনটো কাটি প্লাই কনসিল কৰি প্লাই প্ৰফাইল লাইট লগোৱা আছে আৰু ফেনৰটো এনেকে নিয়াকে ডিজাইন দিয়া হৈছে আৰু যেহেতু সিলিংখন হোৱাইট হৈ গল ফ্লোৰটো হোৱাইট ৰাখিছে ইয়াতো এনেকুৱা হোৱাইট ইউভিসিতে লগাইছে ইয়াত পেনেলিং কৰি আমি আকৌ এইখন ওয়াল ইয়াতে এখন দৰ্জা আছে দৰ্জাখনক ভিতৰৰ পৰা আমি বিট মাৰি প্লাই তাৰ ওপৰত আমি ধুনীয়াকে সিলভাৰ পেনেল লগাইছো এতিয়া ঘুৰিবই নোৱাৰি আৰু এইখন ইয়াতে কৰি প্লাই আমি এইখিনি 3D পেনেল লগোৱা আছে 3D পেনেলৰ তিনি লাইন লগোৱা আছে এটো গ্ৰে 3D পেনেলটো ইয়াত মিৰৰটো আহে কিন্তু অফিচৰ ইউজৰ কাৰণে মিৰৰটো লগোৱা নাই এনেকে সিম্পল কে লগাইছে খুব এটা সুন্দৰ লুকস আহি আছে আৰু ইপিনে এইখিনি লগাই ইয়াতে এখন দৰ্জা আছে দৰ্জাখনকো এনেকে হাইড কৰি দিছো ইয়াতে এইখিনি কৰি ইয়াতে এটো আপোনাৰ উইথ ব্লাইন্ড লগোৱা আছে এইখিনিতে এখন উইন্ডো আছিল উইন্ডোত ব্লাইন্ড লগাইছে আৰু ক্লায়েন্ট মানে নিজেও মানে স্কনৰ লগত জড়িত আছে সো তেও মানে পিসফুল লুকস এটা বা হোৱাইট কন্ট্ৰাস্ট এটা বিচাৰিছিলে তেনেকে কামখিনি কৰা হৈছে আপোনালোকে যদি গুৱাহাটীত বা গুৱাহাটীৰ বাহিৰতো তেনেকে অফিস সেটআপ কৰি আছে এনেকে খুব সিম্পল লুকসত কম খৰচত তো আপোনালোকে মোক ডিএম কৰিব পাৰিব WhatsApp নম্বৰটো আছে বহুত বেছি বাজেট নহয় কম খৰচতে এটা ভাল লুকস পাব আৰু এটো সিলভাৰ কালাৰটো খুবেই এটা মাৰ্জিত লুকস আহে মানে একদম নিট এন্ড ক্লিন বুলি ক'ব পাৰি এনেকে এইখিনি কৰা হৈছে আৰু এইবিলাক আমাৰ জিলত 2x2 সিট আহে তো এই আলমিৰা কেটা মানে অলপ পুৰণা হৈছিলে ৰেক টাইপ ইয়াৰ ওপৰত এনেকে 2x2 সিটটো লগাই মানে ক্লায়েন্টেও আমাক সাজেশন কৰিলে তো ধুনীয়াকে ৰেকটো ইয়াতে আলমিৰাটো সজাই দিয়া হৈছে এইবিলাক টেবুলতো আপোনালোকে এনেকে সাইডত মানে লগাব পাৰে ওপৰত লিখা মেলা হয় গতিকে ওপৰত লগোৱা নাই ইয়াতে লগালে তো ভালে ধুনীয়া এইপিনে দেখাই দিবা তো ইয়াতো লগোৱা আছে আৰু সিলিং বিলাক চাব আজিকালি খুবেই মানে সিম্পল জিপসাম সিলিং কৰা হয় জিপসাম সিলিংত আপোনাৰ প্ৰফাইল লাইট দিলে এনেকে ধুনীয়া লুকস হয় গতিকে এনে সিম্পল কে অফিস সেটআপৰ কাৰণে আপোনালোকে কৰিব পাৰে তাৰ পিছত এখন ওয়াল আছিল ইয়াতে এই ওয়ালখনত এটো উডেন ফ্লোটেড পেনেল লগোৱা আছে তো এই উডেন ফিনিশটো ভাল লাগে বহুতে কনফিউজ হৈ থাকে এটো কালাৰ লগালে কেনেকুৱা হ'ব তো আপোনালোকে ইয়াতে দেখি আছে এনেকে কেচিং থাকিলেও আমি কেচিংৰ কাঠেৰে ধুনীয়াকে কাটি প্লাই লগাইছো এখন দৰ্জাটো এইখিনি অলপ এক্সেস হৈ যোৱাৰ কাৰণে ইয়াৰ পৰা আকৌ এই দৰ্জাখনো ইয়াতে সাধাৰণতে বেছি ইউজ নহয় তথাপি এখন ব্লক কৰি দিয়া হৈছে এইখনৰ পৰা মানে হাইড কৰি এনেকেও কৰিব পাৰে আপোনালোকে সিলভাৰ গ্ৰে কালাৰটো লগোৱা আছে 3D পেনেল
ফ্লোটেড প্যানেল এইবিলাক কন্ট্ৰাস্ট বিলাক মিলাই লগালে এটা মাৰ্জিত লুকস আহে আৰু খুবেই ইউনিক হয় মানে এইটো আপোনাৰ আমি নিজেই কন্ট্ৰাস্ট বিলাক ক্লায়েন্টৰ লগত সাজেষ্ট কৰি কৰো আপোনাৰ ওয়ালখন হিচাপত আপোনাক এটা ডিজাইন আমিও সাজেষ্ট কৰিব পাৰো আৰু আমাৰ নিজৰ যেহেতু সেলস এন্ড সার্ভিস দুইটাই আছে মেইন কথা হেতুই বহুত দোকান পাব আপুনি সার্ভিস না পায় বহুত সার্ভিস পাব যাৰ দোকান না থাকে মানে সেলস এন্ড সার্ভিস একেলগে পালে আপুনি এটা সাইটটো পাব মানে ধৰক কৰবাত মিস্ত্ৰী পাৰ্টি এটা পাব ডাইৰেক্ট কাম কৰিলে কিবা এটা ইস্যু হলে তেওঁলোকক বিচাৰি না পাব আৰু দ্বিতীয় কথা যদি আপুনি সার্ভিসটো ভালে পালে কিন্তু সেলস সার্ভিস একেলগে না থাকিলে বস্তুটো আপোনাৰ কস্টিংটো বেছি পৰি যাব গতিকে আমাৰ মিডলম্যান না থাকে বাহিৰৰ পৰা ডাইৰেক্ট বস্তুবিলাক আমি আনি প্লাই সেলস এন্ড সার্ভিস গোটেইখিনি দিব ট্ৰাই কৰিছো আৰু গোটেইটো আমাৰ এটা অসমীয়া লৰাৰ টিম হয় অসমৰে থলুৱা লৰাখিনি মিলি কামখিনি কৰি আছো সো আপোনালোকে আমাক বিচাৰিব পাৰে এটো নাম্বাৰত কন্টাক্ট কৰিব আৰু মোৰ অফিসটো পল্টন বজাৰতে আছে হোটেল নন্দনৰ কাষতে আপোনালোকে আহি ভিজিট কৰিব ফিজিক্যালি বস্তুবিলাক চেক আউট কৰি আৰু ডিজাইন বিলাক আপোনালোকক আমি দেখুৱাই দিম আৰু ভিডিওটো কোনে কৰ পৰা চাই আছে গতিকে এটা কমেন্ট লিখি দিব মোৰো ভাল লাগিব আৰু আপোনালোকে বাহিৰতো আমাক মাতিব পাৰে খালি গুৱাহাটীৰ বাহিৰত হলে অলপ সৰু কাম হলে মানে ধৰক একেলগে 3-4টা ৰুম হলে আমাৰ ইজি হয় টিমটো যেহেতু যাব তাত 2-3 দিন থাকি কামটো কৰি আহিলে আমাৰো খৰচটো মিলি যায় যদি অকল এটা ৰুমৰ কাৰণে যোৱা যায় বা এখন ওয়ালৰ কাৰণে যাব লগিয়া হয় তেতিয়া মানে ট্ৰান্সপোৰ্টেশন কষ্টটো নিমিলে গতিকে এইখিনি এনেকে সিম্পল কে এটা ৰুম দেখুৱালো এটো আপোনাৰ কেতিয়াবা আপুনি আহি নিজেও ভিজিট কৰিব পাৰে জোৰডৰ ওচৰতে অম্বিকাগিৰি পথত আমাৰ অসমীয়া পৰিয়াল এটাৰ তাতে কৰা হৈছে গতিকে মই কামটো কৰাৰ পাছতে ভিডিওটো দিয়া হয় আমাৰ যেতিয়া গোটেইখিনি সেটআপ হয় নহলে লেটাৰা হৈ থাকে বাকি এনেকে এইখিনি কৰা হৈছিল সো মোৰ ভিডিওবোৰ চাই থাকে তাৰ মাজতে আমি কামৰ ভিডিও দিব ট্ৰাই কৰো আৰু গোটেই গুৱাহাটীৰ হোলসেল মাৰ্কেট তো আপোনালোকে কোত কিমান কমত কেনেকুৱা কি বস্তু কোৱালিটি গুডছ পোৱা যায় হেবিলাকৰ ভিডিও আহি থাকে গতিকে যদি নতুনকৈ আইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ পৰাই চাই আছে আপোনালোকে শেয়াৰ কৰি দিব পাৰে ধন্যবাদ